শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো জামুগুৰি হাটৰ এখন শিল্পালয়ত যাৰ নাম বৰকটকী শিল্পালয়। ইতিমধ্যে বহু বছৰ ধৰি তেওঁলোকে এই শিল্পালয়ত দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত মূৰ্তিসমূহ বনাই আহিছে আৰু এতিয়া বৰ্তমান সমগ্ৰ অসমতেই যি দুৰ্গা পূজাক আদৰিবৰ কাৰণে মৃন্ময় মূৰ্তি শিল্পীসকল ব্যস্ত হৈ পৰিছে, তাৰ সমান্তৰালকৈ জামুগুৰি হাটৰ এই বৰকটকী শিল্পালয়ৰ স্বত্বাধিকাৰী গোপাল বৰকটকীও ইতিমধ্যে ব্যস্ত হৈ পৰিছে দুৰ্গা পূজাৰ যি মৃন্ময় মূৰ্তি, সেই মৃন্ময় মূৰ্তি তৈয়াৰৰ কামত। মই গোপাল বৰকটকীৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই মোৰ কেমেৰা সতীৰ্থ ৰাজক দেখুৱাবলৈ, ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। ৰাজে ইতিমধ্যে দেখুৱাই গৈছে গোপাল বৰকটকীৰ মালিকাধীন যি এই বৰকটকী শিল্পালয়, বৰকটকী শিল্পালয়ত আচলতে গোপাল বৰকটকী আৰু তেওঁৰ সতীৰ্থসকলে প্ৰায় দিনে নিশাই এনেদৰে ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তি সকল তৈয়াৰ কৰাত। মোৰ লগত গোপাল বৰকটকী ডাঙৰীয়া আছে, মই তেখেতৰ ওচৰলৈ আহিছো, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছো আগন্তুক দুৰ্গোৎসৱৰ। আপোনাৰ এই শিল্পালয়ত যথেষ্ট আমি দেখিবলৈ পাইছো ব্যস্ততা হৈ পৰিলক্ষিত হৈছে, কি ক'ব? মই সৰ্বপ্ৰথমে ND24ক কৃতজ্ঞতা জনাইছোঁ। আমাৰ গৃহলৈ আহি আমাৰ এই শিল্পকৰ্ম যে নিউজ চেনেলত প্ৰচাৰ কৰিব, তাৰ কাৰণে আমি তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এইটো দুৰ্গোৎসৱৰ দুৰ্গা পূজা বুলিয়ে নহয়, আমি বিভিন্ন পূজা সমিতিৰ পূজা পাঠবিলাক যিবিলাক হয় সেইবিলাকৰ সকলোবিলাকৰ মূৰ্তি বনাওঁ। আমাৰ এইটো পৰম্পৰা। আমি আমাৰ ককা, দেউতা, দাদা আৰু ইয়াৰ পিছত মই ধৰি ৰাখিছোঁ। আমি বিভিন্ন ঠাইলৈ দুৰ্গা পূজাৰ মূৰ্তিবিলাক দিম। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ অফিচলৈ যিভাগ পূজা হয়, সেই আৰক্ষী অধীক্ষকৰ পূজাৰ আমাৰ পৰাই মূৰ্তি যাব। অসম দ্বাদশ আৰক্ষী বাহিনী হেড অফিচ আমাৰ জামুগুৰি কুসুমতলাত আছে, তালৈও আমাৰ মূৰ্তি যাব। অৰুণাচল প্ৰদেশলৈ আমাৰ মূৰ্তি যাব। কলিয়াবৰ যিখন চেণ্ট্ৰেল পূজা, তালৈও আমাৰ মূৰ্তিয়ে যায়। আৰু ভিন্ন প্ৰান্তৰ যিমানবিলাক পূজা হয়, আমাৰ মূৰ্তিয়ে সকলো জেগালৈ বিচাৰি আহে। আমি এইবছৰ দুখিত, আমি 4 জেগাৰ মূৰ্তি ফিৰাই দিবলগীয়া হ'ল। তাৰ কাৰণে আমি দুখিত হৈছোঁ। তেখেতসকলে বৰ আশা কৰি আহিছিলে আমাৰ ইয়াৰ পৰা মূৰ্তি নিম বুলি, কিন্তু নোৱাৰিলোঁ। সময়ৰ গতিত যিটো কাইদাৰে কামবিলাক কৰিবলৈ বতৰৰ প্ৰতিও ভয় অলপ আফচোচ আহিল, সেইকাৰণে আমি তেখেতসকলক ফিৰাই দিবলগীয়া হ'ল। আমাৰ মূৰ্তিবিলাকৰ লগত আমি অকলে নকৰোঁ, মোৰ লগত আছে মোৰ ভাতৃ নিচিনা। সি ধুবুৰীৰ পৰা আহিছে, তাৰ লগত 2জন লোক আছে, তাৰ লগত কৃষ্ণ পেলা ইয়াৰ লগত আৰু 2জন আছে। আৰু লগতে আমাৰ গাঁৱৰ বহুকেইটা ল'ৰাই ইয়াত সংস্থাপন পাই আছে। আমি যিমান পাৰোঁ বস্তু আমি প্ৰচাৰ কৰিবলৈ বিচাৰিছোঁ, এই শিল্পকলাটো যাতে জীয়াই থাকক, তাৰ কাৰণে ল'ৰা কিছুমানক আমি ইয়াত প্ৰশিক্ষণ দিয়া নিচিনাকৈ ব্যৱস্থা কৰিছোঁ। সকলোখিনিয়ে শিকি লাগি ভাগি আছে আৰু পৰা নোৱাৰাটো তেওঁলোকে জানো। একাগ্ৰতা কৰিলে সকলোখিনি সম্ভৱ হয়, একাগ্ৰতা অবিহনে সম্ভৱ নহয়। আমাৰ এতিয়া প্ৰায় আমি ৰং কৰিবলৈহে প্ৰস্তুত হৈছোঁ। ৰং কৰা কামটো আমি আৰু 3 দিনমানৰ পিছত আমি ৰং কৰা কাম, কাৰণ আমাৰ মূৰ্তি ধেৰ আছে। তেওঁ ইমানখিনি মূৰ্তি আমি যদি সোনকালৰ পৰা মূৰ্তি ৰং কৰাৰ ব্যৱস্থা নকৰোঁ, তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব। কিন্তু আমি মহালয়াতহে দেৱীৰ চকু প্ৰদান কৰিম। দেৱীৰ চকু আগত নিদিওঁ, মহালয়াৰ দিনাহে দিম। তাৰ আগত দিলে আমাৰ নিয়ম ভংগ হ'ব বুলি আমি পৰম্পৰাটো আমাৰ দেউতাৰ দিনৰ পৰা আমি সেইটো পাই আহিছিলোঁ। দেউতাৰ পদাঙ্কনে অনুসৰণ কৰি আমি মহালয়াৰ দিনাখনে দেৱীৰ চকু দিবলৈ প্ৰস্তুত হৈছোঁ। ধন্যবাদ জনাইছোঁ। আৰু লগতে এটা কথা সুধিব বিচাৰিম যে আপোনালোকৰ যি এই বৰকটকী শিল্পালয়, ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আপুনি কেনেধৰণে উপকৃত হৈছে? ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ। আমাৰ গুৰিলৈ মানুহে আশা কৰি আহে, আৰু আশা কৰা মতে ৰাইজে আমাৰ লগত দাম দৰ বিশেষ নকৰে। আমি কোৱা মতে আমাক দাম দৰ দিয়ে। দাম দৰ যিটো কৰি থাকিব আপ ডাউন কৰে, সেইবিলাক নকৰে আমাৰ লগত। আমি কোৱা মতে আমাৰ পৰিশ্ৰম দেখে, মূৰ্তি দেখি পেলাই তেখেতসকলে আমাক যথেষ্ট মৰম কৰে, সমাদৰ কৰে। যেতিয়া আমাৰ মূৰ্তিখিনি নিবলৈ পালে খুব ভাল পায়, ইয়াৰ পৰা উভতি গ'লেহে বেয়া পায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।